নিশা গৰৈমাৰীত উপস্থিত বিধায়ক ৰেকিবুদ্দিন আহমেদ আজি গৰৈমাৰী টাউন ক্লাব খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ প্ৰাক্ষণত শুকুৰবাৰে নিশা উপস্থিত হৈ বিধায়কগৰাকীয়ে অগ্ৰগতিৰ বুজ লয় মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কংগ্ৰেছৰ নেতা বিধায়ক উপস্থিত হোৱাৰ পূৰ্বে প্ৰচাৰ সভাস্থলীৰ কাম-কাজৰ বুজ ললে ৰেকিবুদ্দিন আহমেদে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে ৩ লক্ষাধিক ভোটত জয়লাভ কৰিব বুলি মন্তব্য কৰে ৰেকিবুদ্দিন আহমেদে অসম প্ৰদেশ কংগ্ৰেছ কমিটি কামৰূপ জিলা কংগ্ৰেছ কমিটি আৰু ছয়গাঁও বনগাঁও গৰৈমাৰী তিনিটা ব্লকৰ প্ৰত্যক্ষ আৰু পৰোক্ষ সহযোগত আৰু গৰৈমাৰী ব্লক কংগ্ৰেছ কমিটিৰ বিশেষ উদ্যোগত আমাৰ এখন ইয়াত বিৰাট জনসভা ভাৰতীয় জাতীয় কংগ্ৰেছৰ আমাৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ বাইদেউৰ সমৰ্থনত হ'বলৈ আগবাঢ়িছে আৰু এইখন সভাই মোৰ বিশ্বাস দক্ষিণ কামৰূপত এক উল্লেখনীয় সভা হিচাপে পৰিগণিত হ'ব আৰু মীৰা বৰঠাকুৰ বাইদেউ এইবাৰ নিৰ্বাচনত ৩ লক্ষ ভোটৰ ব্যৱধানত ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু এলায়েন্স পাৰ্টিৰ কেণ্ডিডেট হিচাপে গুৱাহাটী লোকসভাৰ পৰা জয় হৈ সাংসদ হিচাপে যাব আমি 1 বজাৰ পৰা আমাৰ সভা চলিব 6 বজালৈকে 6 বজাৰ পৰা 8 বজালৈকে আমাৰ ইয়াতে বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম হ'ব আমি আশা কৰিছো এটা বিৰাট সমাগম হ'ব